Hello students, আজি আমাৰ টপিকটো হৈছে ৰিফ্ৰেকশন থ্ৰু প্ৰিজম। এটা প্ৰিজমৰ মাজেৰে লাইটৰ কেনেদৰে ৰিফ্ৰেকশন হয় সেই বিষয়ে আমি পঢ়িম। ক্লাছ 12ৰ অপটিক্সৰ এটা ইম্পৰ্টেণ্ট টপিক হয় এইটো ৰিফ্ৰেকশন থ্ৰু প্ৰিজম। তো চাওঁ আহা, ABC এটা প্ৰিজম, ইয়াৰ A হৈছে এংগুল অফ প্ৰিজম, PQ ইনচিডেণ্ট ৰে, PQ ৰেডাল ইয়াত আহি ইনচিডেণ্ট হৈছে, তাৰপিছত প্ৰিজমৰ মাজেৰে গৈ এনেকৈ ওলাই গৈছে। ইয়াত PQ ইনচিডেণ্ট ৰে, QR টো ৰিফ্ৰেক্টেড ৰে আৰু RS টো ইমাৰ্জেণ্ট ৰে। ঠিক আছে, I টো এংগুল অফ ইনচিডেন্স, R1 এণ্ড R2 এংগুল অফ ৰিফ্ৰেকশ্যন এণ্ড E হৈছে এংগুল অফ ইমাৰ্জেন্স আৰু ডেল্টা হৈছে এংগুল অফ ডেভিয়েশ্যন। এংগুল অফ ডেভিয়েশ্যন মানে কিমান ডেভিয়েট হ'ল, ৰেটো এইটো এংগুলত মাৰিছিলোঁ, এইটো এংগুলত ওলাই গৈছে। চ' এই যিটোৱে বেণ্ড হৈছে সেইটো হৈছে এংগুল অফ ডেভিয়েশ্যন। PQ ৰেটো এইটো ডাইৰেকশ্যনত আছিল, ওলাই যোৱা ৰেটো হৈছে এইটো ডাইৰেকশ্যন DS। চ' ইয়াৰ পৰা ইয়ালৈকে যিটো বেণ্ড হৈ গৈছে সেইটো হৈছে এংগুল অফ ডেভিয়েশ্যন। চ' ABC is a prism, A is the angle of prism, PQ incident ray and QR refracted ray through the prism. RS to is a angle of emergent ray. I is a angle of incidence, E is a angle of emergence, S delta is a angle of deviation. ঠিক আছে, আমি এতিয়া যদি AQNR quadrilateral যদি কনসিডাৰ কৰোঁ, AQNR in quadrilateral AQNR এডাল নৰ্মেল, QN টো নৰ্মেল আৰু NR টো নৰ্মেল। নৰ্মেলটো হৈছে প্লেনৰ সদায় পাৰপেণ্ডিকুলাৰ হয়, চ' এই এংগুলটো 90 ডিগ্ৰী হ'ব। চোৱা AQN equal to QARN. $90 degree. এতিয়া এংগুল A প্লাছ QNR is equal 180 ডিগ্ৰী, কাৰণ এটা কোৱাড্ৰিলেটাৰেলৰ অপজিট এংগুলৰ সামেশ্যন সদায় 180 ডিগ্ৰী হয়। এই দুটা 90, কিয় 90 হয়? নৰ্মেল সদায় প্লেনখনৰ পাৰপেণ্ডিকুলাৰ হয়, চ' এংগুলকেইটা 90 ডিগ্ৰী হ'ব। AQN এণ্ড ARN, এইটো আৰু এইটো এংগুল 90। চ' এই দুটা অপজিট এংগুল, এংগুল A আৰু এংগুল QNR দুইটা প্লাছ কৰিলে আমাৰ কিমান হ'ব? 180 ডিগ্ৰী হ'ব। নেক্সট এই ট্ৰাইংগুলটো যদি লওঁ, QNR ট্ৰাইংগুল, ইন ট্ৰাইংগুল QNR তিনিটা এংগুল প্লাছ কৰিলে কিমান হ'ব? R1 প্লাছ R2 প্লাছ QNR is equal 180। ঠিক আছে, এতিয়া A প্লাছ QNR 180, R1 প্লাছ R2 প্লাছ QNR is equal 180। এতিয়া 1 আৰু 2ৰ পৰা আমি কি পাম? A is equal to R1 প্লাছ R2 পাম, হৈছে from 1 and 2 R1 প্লাছ R2 is equal কি হৈ যাব? এংগল A হৈ যাব। ক্লিয়াৰ হৈছে বস্তুটো? ইকুৱেশ্যন 1ত আছিল এংগুল A প্লাছ QNR is equal 180, ইকুৱেশ্যন 2ত আছিল R1 প্লাছ R2 প্লাছ QNR is equal 180। চ' 1 আৰু 2ৰ পৰা আমি কি পাম? R1 প্লাছ R2 is equal এংগুল A। এই দুটা পাৰ্ট একে হ'ব লাগিব এইখিনি যেতিয়া ইকুৱেল হৈ আছে। ঠিক আছে, এবাৰ আমি ল'ম QDR। নেক্সট ইন ট্ৰাইংগল QDR, QDR এইটো হৈছে এক্সটাৰ্নেল এংগল
এই দুটা ইণ্টাৰনেল এংগল হ'ব। ধৰি লওক মই ইয়াত এটা নাম দি দিছোঁ এক্স, এইটো নাম দি দিছোঁ ৱাই। চ' এক্সটাৰ্নেল এংগলটো ইণ্টাৰনেল এংগুলৰ ছামেশ্যন এইটো হ'ব এক্স প্লাছ ৱাই দা। এতিয়া এই এংগুলকেইটা এনেকৈ আছে, ভাৰ্টিকেলি অপজিট এংগুল। এক্স প্লাছ আৰ ওৱান ইজুকেল টু আই হ'ব। কি হ'ব? এক্স প্লাছ আৰ ওৱান ইজুকেল টু আই হ'ব, আৰু ৱাই প্লাছ আৰ টু ইজুকেল ই হ'ব। চ' এক্স ইজুকেল কি হ'ব? আই মাইনাছ আৰ ওৱান, ৱাই ইজুকেল কি হ'ব? ই মাইনাছ আৰ টু। এতিয়া যদি মই বহাই দিওঁ আই মাইনাছ আৰ ওৱান, ই মাইনাছ আৰ টু ডেল্টা। চ' আই প্লাছ ই মাইনাছটো কমন ল'লে আৰ ওৱান প্লাছ আৰ টু ডেল্টা। চ' আই প্লাছ ই মাইনাছ এ ইজুকেল ডেল্টা। চ' এংগুল অফ ডেভিয়েশ্যন, এইটো হৈছে এংগুল অফ ডেভিয়েশ্যনৰ ফৰ্মুলা। আৰ প্লাছ আৰ ওৱান সেইটো অলৰেডি পাই থৈ দিছোঁ, সেইটো আমি ইয়াত বহাই দিছোঁ। ঠিক আছে, বুজি পাইছে নহয়? এই ডিৰাইভেশ্যনটো আহে। ইয়াৰ পিছত আৰু এটা পাৰ্ট আছে, সেই পাৰ্টটো দেখাই আছোঁ। নেক্সট পাৰ্টটো হৈছে এট মিনিমাম এংগুল অফ ডেভিয়েশ্যন। এংগুল অফ ডেভিয়েশ্যন যেতিয়া মিনিমাম হয়, যে এট ডেল্টা ইজুকেলটো যেতিয়া ডেল্টা এম হয়, এংগুল অফ ডেভিয়েশ্যন মিনিমাম, তেতিয়া দেন আই ইজুকেল টু ই হয়, আৰু আৰ ওৱান ইকুৱেল টু আৰ টু ইজুকেল আৰ, দুইটা ইকুৱেল হয়। চ' আমি এইটোক আৰ বুলি ধৰি লৈছোঁ। চ' আমি কি পাইছিলোঁ? আৰ ওৱান প্লাছ আৰ টু ইজুকেল এ পাইছিলোঁ। চ' দুইটা আৰ হ'ব এ। চ' আৰ ইজুকেলটো কি হৈ যাব? এ বাই টু হৈ যাব। ঠিক আছে, আৰু আনটো ফৰ্মুলা আমি কি পাইছিলোঁ? আই প্লাছ ই মাইনাছ এ ইজুকেল ডেল্টা। চ' আই প্লাছ ই, আই প্লাছ আই এ প্লাছ এইটো ডেল্টা এম। চ' টুৱাইচ আই এ প্লাছ ডেল্টা এম। চ' আই ইজুকেল এ প্লাছ ডেল্টা এম বাই টু। ঠিক আছে, আই ইজুকেল টু এ প্লাছ ডেল্টা এম বাই টু। এতিয়া আমি ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ কিহৰ উলিয়াম? প্ৰিজম উলিয়াম। ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ প্ৰিজম, ৰিফ্ৰেক্টিভ ইণ্ডেক্স মিউ ইজুকেলটো কি হয়? চাইন আই বাই চাইন আৰ। আই মানে কি পাইছিলোঁ? চাইন এ প্লাছ ডেল্টা এম বাই টু, আৰু আৰ মানে হৈছে চাইন এ বাই টু। এতিয়া ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্য মেটেৰিয়েল উলিয়াবলৈ হ'লে আমি ডেল্টা মিনিমাম আৰু এংগুল অফ দ্য প্ৰিজমটো জানিলেই উলিয়াব পাৰিম। এইটো এটা ইম্পৰ্টেণ্ট ডেভিয়েশ্যন, তোমালোকে পাতি লোৱা বুজি পেলাই। ঠিক আছে বাৰু, থেংক ইউ।